নমস্কাৰ অসম বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকলৈ সমাজ বিজ্ঞান পাঠৰ পঞ্চম অধ্যায়টো আগবঢ়াব বিচাৰিছোঁ। আজি পাঠত আছে আকাশৰ কথা। আকাশৰ কথাত আকাশ মানে কি সেই কথা আমি প্ৰথমে জানিব লাগিব। আকাশ মানে কি? আমি ওপৰলৈ চাই দিলে যি দেখোঁ সেয়াই চমু অৰ্থত ক'বলৈ গ'লে আকাশ। এতিয়া আকাশৰ কথা এই পাঠটোৰ মাজলৈ যাওঁ। এসময়ত মানুহে আমাৰ পৃথিৱীখন স্থিৰ বুলি ভাবিছিল। কপাৰ্নিকাছ নামৰ বিজ্ঞানীগৰাকীয়ে পোনপ্ৰথমে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি কওঁতে কথাষাৰ মানি ল'বলৈ মানুহে টান পাইছিল। পাছত সিয়েই সঁচা বুলি প্ৰমাণিত হৈছিল। কি কৈছে? আগতে মানুহে আমাৰ এই যিখন পৃথিৱী সেই পৃথিৱীখন ৰৈ থাকে বা স্থিৰ হৈ থাকে বুলি ভাবিছিল। কিন্তু কপাৰ্নিকাছ নামৰ এজন বিজ্ঞানীয়ে যেতিয়া পোনপ্ৰথমে কৈছিল যে পৃথিৱীখন ৰৈ নাথাকে, ই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি কৈছিল, তেতিয়া মানুহে কিন্তু কথাষাৰ সত্য বুলি মানি ল'বলৈ টান পাইছিল। কিন্তু পাছত কপাৰ্নিকাছৰ সেই তথ্যই মানুহৰ মাজত সত্য বুলি প্ৰমাণিত হৈছিল। তাৰ পাছত অসমৰ চিকাৰীজীৱী মানুহেও আকাশৰ জোনবেলি তৰাৰ অৱস্থান লক্ষ্য কৰিহে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ফৰকাল বতৰৰ অন্ধকাৰ ৰাতি ওখ ঘৰ বা বহল মুকলি পথাৰত বহি বা শুই আকাশ অধ্যয়ন কৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। আদিতে চিকাৰ কৰা লোকসকলেও আকাশখন চাই তেওঁলোকৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। মানে তেওঁলোকে কেনেকৈ কৰ্মজীৱন আৰম্ভ কৰিছিল? তেওঁলোকে যেতিয়া পূব দিশত বেলিটো ওলাই আহে তেতিয়া ৰাতিপুৱা হ'ল বুলি ভাবিছিল আৰু তেওঁলোকে সেই বেলিটো নিৰ্ধাৰণ কৰি চিকাৰ কৰিবলৈ ওলাই গৈছিল আৰু যেতিয়া বেলিটো তেওঁলোকৰ মূৰৰ ওপৰত উঠে তেতিয়া তেওঁলোকে ভাবিছিল দুপৰীয়া হ'ল বুলি। আৰু যেতিয়া বেলিটো ডুব যোৱাৰ লগে লগে পশ্চিম দিশত আন্ধাৰ হ'ব, গতিকে তেওঁলোকে সেই অনুমান কৰি চিকাৰৰ পৰা ঘৰলৈ উভতি আহিছিল। আকৌ চাবা, আকাশখনে আমাক এটা ছাতিৰ নিচিনাকৈ ঢাকি ৰখা যেন নালাগেনে? আচলতে আকাশ বুলি একোৱেই নাই। আমি ওপৰলৈ চালে যি দেখোঁ আচলতে সেয়াই আকাশ। এক সীমাহীন শূন্য। এই শূন্যতেই জোনবেলি তৰা আদি সকলোবোৰ উপঙি আছে। আকাশখনে আমাক এটা ছাতিৰ নিচিনাকৈ আৱৰি থকা যেন লাগে, হয়নে? তোমালোকে অনুমান কৰিছে কেতিয়াবা নিশ্চয়। কিন্তু সেই আকাশ বুলি একো কথা নাই। আমি ওপৰলৈ মুখ কৰি চালে যি দেখা পাওঁ সেয়াই আকাশ। সেই আকাশৰ কোনো সীমা নাই। সেই শূন্য আকাশতেই আছে জোন, বেলি, তৰা আদি। আৰু আমি বাস কৰা পৃথিৱীখনো আকাশতেই আছে। পৃথিৱীৰ উপৰিভাগ এৰি বায়ুমণ্ডল অতিক্ৰম কৰি গৈ থাকিলে আকাশখন ক্ৰমে অন্ধকাৰ হৈ গৈ থাকে। মুকলি পথাৰ আদিৰ সন্মুখত ৰৈ আমাৰ আকাশখনলৈ চালে পথাৰখনৰ আনটো মূৰত আকাশখনে চুই থকা যেন লাগে। কিন্তু প্ৰকৃততে এয়া সম্ভৱ নহয়। আমাৰ পৃথিৱীখন ঘূৰণীয়া বাবেহে এনে অনুভৱ হয়। আমি
কেতিয়াবা মুকলি পথাৰ আদিৰ সন্মুখত ৰৈ যদি আমি ওপৰলৈ মুখ কৰি আকাশখন চাওঁ, তেন্তে পথাৰখনৰ আনটো মূৰত যেন আকাশখন চুই আছে বা শেষ হৈছে, তেনেকুৱা অনুভৱ হয়। কিন্তু তেনেকুৱা নহয়। পৃথিৱীখন ঘূৰণীয়া হোৱা হেতুকেহে আমাৰ তেনে অনুভৱ হয়। আকৌ য'ত আকাশখনে মাটি চুই থকা যেন লাগে তাকে দিগন্ত বা দিগবলয় বোলে। অৱশ্যে পৃথিৱী পৃষ্ঠৰ পৰা দিনৰ আকাশ আৰু ৰাতিৰ আকাশ দেখিবলৈ একে নহয়। সূৰ্যটোৱে দিনৰ আকাশখন পোহৰাই ৰাখে। ডাৱৰ কম থাকিলে দিনৰ আকাশখন নীলা দেখি। ইয়াৰ কাৰণ হ'ল সূৰ্যৰ পোহৰ প্ৰকৃততে 7টা ৰঙৰ সমষ্টি। এই সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত উপঙি থকা ধূলি বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। সেয়ে ফৰকাল আকাশৰ ৰং নীলা দেখি। তাৰপিছত কি কয়, এই যে আমি আকাশখনে মাটি চুই থকা যেন দেখোঁ, তাক কি বুলি কয়? দিগন্ত বা দিগবলয় বোলে। দিনৰ আকাশ আৰু ৰাতিৰ আকাশখন দেখিবলৈ একে হয় জানো? কিন্তু একে নহয়। সূৰ্যটো যেতিয়া ওলাই থাকে তেতিয়া আকাশখন পোহৰাই ৰাখে, আৰু আকাশত যেতিয়া ডাৱৰ কম থাকে তেতিয়া আকাশখন নীলা দেখি। ইয়াৰ কাৰণ হ'ল আমাৰ সূৰ্যৰ পোহৰ প্ৰকৃততে 7টা ৰঙৰ সমষ্টি। এই সূৰ্যৰ পোহৰ যেতিয়া বায়ুৰ মাজেৰে পাৰ হৈ আহি পৃথিৱীত পৰে, সেই পোহৰ বায়ুৰ মাজতে আহোঁতে বায়ুত থকা ধূলি বালিৰ কণিকাই সূৰ্যৰ পোহৰৰ সকলো ৰং শোষণ কৰে, আৰু পাছত যিটো নীলা ৰং আছে সেইটো চাৰিওফালে সিঁচি দিয়ে। সেইকাৰণে ফৰকাল আকাশখন আমি নীলা ৰং দেখোঁ। মেঘ আৰু কুঁৱলীহীন অন্ধকাৰ ৰাতি আকাশখন বৰ সুন্দৰ দেখি। তাত অগণন তৰা তিৰবিৰাই জ্বলি থকা যেন দেখি। তৰাবোৰৰ পৰা অহা পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহোঁতে বিভিন্ন স্তৰ অতিক্ৰম কৰিব লগা হয়। ইয়াৰ কোনোবাটো স্তৰৰ বায়ু পাতল হয় আৰু কোনোবাটো স্তৰৰ বায়ু ঘন হয়। এনেদৰে বিভিন্ন স্তৰৰ মাজেদি পোহৰ পাৰ হৈ অহাৰ বাবে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। এই তৰাবোৰৰ কিছুমান বৰ উজ্জ্বল আৰু কিছুমান অনুজ্জ্বল। তৰাবোৰৰ ৰঙো নানা ধৰণৰ। কিছুমান তৰা ৰঙা, কিছুমান হালধীয়া আৰু কিছুমান বগা। খালী চকুৰে আমি প্ৰায় 3000 মান তৰাহে দেখা পাওঁ। জ্যোতিৰ্বিজ্ঞানীসকলে এই তৰাবোৰক বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। আমি আকাশত যেতিয়া মেঘ আৰু কুঁৱলী দুয়োটাই নাথাকে, তেতিয়া আন্ধাৰ ৰাতি আকাশখন বৰ ধুনীয়া দেখি, আৰু সেই আকাশখনত বহুতো তৰা তিৰবিৰাই জ্বলি থকা যেন লাগে। সেই তৰাবোৰে বায়ুমণ্ডলৰ পৰা বিভিন্ন স্তৰৰ মাজেদি অতিক্ৰম কৰি আহে, আৰু সেই স্তৰবিলাক কিছুমান বায়ুমণ্ডলৰ স্তৰবিলাক কিছুমান পাতল থাকে আৰু কিছুমান ডাঠ থাকে বা ঘন থাকে। এনেদৰে বিভিন্ন স্তৰ পাৰ হোৱাতে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। সেই তৰাবোৰৰ কিছুমান উজ্জ্বল আৰু কিছুমান অনুজ্জ্বল। কিছুমান বৰ উজ্জ্বল আৰু কিছুমান অনুজ্জ্বল হৈ থাকে। আৰু তৰাবোৰৰ বিভিন্ন ৰঙো আছে। কিছুমান তৰা ৰঙা, কিছুমান হালধীয়া আৰু কিছুমান বগা।
কিন্তু আমি যেতিয়া আকাশখনলৈ চাওঁ তেতিয়া কিন্তু আমি আকাশত প্ৰায় ৩,০০০ মান তৰাহে দেখা পাওঁ। কিন্তু আমাৰ আকাশখনত বহু তৰাই তিৰবিৰাই থাকে। ৰাতিৰ আকাশত থকা সকলোবোৰ উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে। এই জ্যোতিষ্কবোৰৰ আকৌ কিছুমানৰ নিজা পোহৰ আছে আৰু কিছুমানৰ নাই। যিবোৰৰ নিজা পোহৰ আছে সেইবোৰৰ নাম নক্ষত্ৰ। আমি দিনৰ আকাশত দেখা সূৰ্যটো এটা নক্ষত্ৰ। নিজা পোহৰ নথকা জ্যোতিষ্কবোৰক আকৌ গ্ৰহ বা উপগ্ৰহ বোলে। আমি ৰাতি আকাশত যিবিলাক তৰা বা বস্তু উজ্জ্বলভাৱে দেখোঁ, সেই সকলোবিলাক বস্তুকে জ্যোতিষ্ক বুলি কোৱা হয়। কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ আছে, নিজে পোহৰ দিব পাৰে, আৰু কিছুমানে পোহৰ দিব নোৱাৰে। যিবিলাক জ্যোতিষ্কৰ নিজা পোহৰ আছে সেইবিলাক হ'ল নক্ষত্ৰ, আৰু যিবিলাক জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবিলাকক গ্ৰহ বা উপগ্ৰহ বুলি কোৱা হয়। এতিয়া আহিলে সৌৰজগত কাক বোলে। সূৰ্য আৰু ইয়াৰ ৮টা গ্ৰহ আৰু ইয়াৰ উপগ্ৰহবোৰৰ গোটেই পৰিয়ালটোকে সৌৰজগত বুলি কোৱা হয়। এই গ্ৰহ আৰু উপগ্ৰহবোৰে সূৰ্যৰ পৰা পোহৰ লাভ কৰি কি কৰে? আকাশত জিলিকি থাকে। আমাৰ পৃথিৱীখনো এটা গ্ৰহ, চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ। বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? বুধ। বুধ গ্ৰহটো দেখাত বৰ উজ্জ্বল। বুধ গ্ৰহক সূৰ্য পূব আকাশত উদয় হোৱাৰ আগত দেখা যায়। যেতিয়া সূৰ্যটো পূবত উদয় হ'ব তেতিয়া অলপ আগতে এই বুধ গ্ৰহটো দেখা পোৱা যায়। কিন্তু সেই বুধ গ্ৰহটো ৰাতি কেতিয়াও দেখা পোৱা নাযায়। আনহাতে শুক্ৰ গ্ৰহ আকৌ পৃথিৱীৰ ওচৰতে থকা গ্ৰহ। বুধৰ পাছতে শুক্ৰ আছে। এই গ্ৰহটো পৃথিৱীৰ একেবাৰে ওচৰতে থকা গ্ৰহ। সেইবাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ পৰা আটাইতকৈ উজ্জ্বল দেখা যায়। সূৰ্য অস্ত যোৱাৰ অলপ পাছতে এই গ্ৰহটোৱে আকাশত ভুমুকি মাৰে। ইয়াক ভোটা তৰা বুলি কোৱা হয়। আমি যে ভোটা তৰা বুলি কওঁ, ভোটা তৰা শুক্ৰ গ্ৰহক কোৱা হয়। যেতিয়া সূৰ্যটো মাৰ যাব, মাৰ যোৱাৰ অলপ পাছতে সেই শুক্ৰ গ্ৰহটোৱে আকাশত ভুমুকি মাৰে, আকাশত দেখা পোৱা যায়। সেই ভুমুকি মৰা গ্ৰহটোকে ভোটা তৰা বুলি কোৱা হয়। সৌৰজগতৰ ৮টা গ্ৰহৰ ভিতৰত বুধ আটাইতকৈ সৰু গ্ৰহ আৰু বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি এই ৬টা গ্ৰহক খালী চকুৰে দেখা পোৱা যায়। সৌৰজগতৰ পৰা বাকী গ্ৰহকেইটাৰ দূৰত্ব পৃথিৱীৰ পৰা ইমানেই বেছি যে আমি সেই গ্ৰহকেইটা খালী চকুৰে দেখা নাপাওঁ। শনি গ্ৰহৰ গাত এটা আঙুঠি আছে। গাত আঙুঠি থকা গ্ৰহটোৰ নাম কি সেইবুলি আহিব, তেতিয়া আমি লিখিব লাগিব শনি গ্ৰহ। বৃহস্পতিৰ গাতো এটা আঙুঠি আছে। মংগল গ্ৰহটো পৃথিৱীৰ পৰা অলপ ৰঙা দেখি। গ্ৰহ নক্ষত্ৰবোৰৰ বিষয়ে ভালদৰে জানিবলৈ হ'লে দূৰবীক্ষণ যন্ত্ৰৰ অতি প্ৰয়োজন। আমি দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা যদি চাওঁ তেতিয়া আমি গ্ৰহ নক্ষত্ৰবিলাক বহুত ওচৰতে আৰু ডাঙৰকৈ দেখা পাম। আমি জুন জুলাই মাহত যেতিয়া ৰাতি আমি বাহিৰলৈ ওলাওঁ তেতিয়া দেখিবা আন্ধাৰ নহয়, একদম ফৰকাল হৈ থাকে, আৰু আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা দক্ষিণাকৈ এচটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। সেই যিটো আমি ফৰকাল আকাশৰ ৰাতি
আকাশত এচটা বগা ৰঙৰ মেঘপাত দেখোঁ, তাৰ নামেই হ'ল হাতীপতি। হাতীপতি হ'ল অসংখ্য তৰাৰ থোপ। আমাৰ সৌৰজগতো হাতীপতিৰে এটা অংশ। এই হাতীপতিত অসংখ্য সৌৰজগত থাকিব পাৰে। আকৌ আকাশত ধূমকেতু আৰু উল্কাও থাকে। এই দুইবিধ সৌৰজগতত থকা জ্যোতিষ্ক। কেতিয়াবা আমি আকাশত কিছুমান একোটাহত উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি অহা দেখোঁ। আকৌ হঠাতে নাইকিয়া হৈ যোৱা দেখোঁ। আকৌ কেতিয়াবা মাটিত পৰি যোৱা দেখোঁ। ইয়াকে কি বুলি কোৱা হয়? উল্কা বোলে। উল্কাৰ আন এটা নাম পপীয়া তৰা। আমি কওঁ নহয় পপীয়া তৰা মানে হ'ল আকাশত বহুত জোৰেৰে পৃথিৱীলৈ নামি অহা দেখোঁ, আকৌ হঠাতে নাইকিয়া হৈ থকা দেখোঁ, আকৌ হঠাতে মাটিত পৰি যোৱা দেখোঁ। সেয়াই হ'ল পপীয়া তৰা। আকৌ আকাশত থকা আন এটা বস্তু হ'ল ধূমকেতু। সেই ধূমকেতুটো সৌৰজগতৰ চাৰিওফালে ঘূৰি থাকে। ধূমকেতুক নেজাল তৰা বুলিও কোৱা হয়। এটা বিখ্যাত ধূমকেতু হ'ল হেলিৰ ধূমকেতু। সেই ধূমকেতুটো আকাশত ৭৫ বছৰৰ মূৰে মূৰেহে দেখা পোৱা যায়। আকাশত কিছুমান অংশত কিছুমান তৰা থোপ বান্ধি থকা যেন দেখা যায়। দেখিছেনে? আকাশখন তোমালোকে চাবাচোন। কিছুমান তৰা খেলি মেলিকৈ এঠাইত আন ঠাইত থকা দেখা যায়, কিন্তু কিছুমান তৰা একে দুখৰতে থোপ বান্ধি থকা দেখা যায়। সেই তৰাৰ থোপবিলাকক নক্ষত্ৰমণ্ডল বোলে। আমাৰ আকাশত এনেকুৱা বহুতো নক্ষত্ৰমণ্ডল আছে, সেইবিলাক আমি দেখোঁ। আমি গৰমৰ দিনত সন্ধিয়া আকাশত আমি উত্তৰ ফালে মুখ কৰিলে ৭টা উজ্জ্বল তৰা ওচৰা ওচৰিকৈ থকা দেখিবলৈ পাম। তোমালোকে আকাশখন চাবাচোন। গৰম দিনত সন্ধিয়া আকাশখনৰ উত্তৰ ফালে মুখ কৰিবা আৰু চাবা ৭টা তৰা ওচৰা ওচৰিকৈ থকা দেখিবা। সেই তৰাৰ থোপটোক কি বুলি কয়? একেলগে সপ্তৰ্ষি মণ্ডল বোলে। সপ্ত মানে ৭ নহয় জানো? সেই সপ্তৰ্ষি মণ্ডল বুলি কোৱা হয়। সপ্তৰ্ষি মণ্ডলৰ নক্ষত্ৰ ৭টাৰ নাম কি কি? মৰীচি, অত্ৰি, অংগিৰা, পুলস্ত্য, পুল, ক্ৰোটো, বশিষ্ঠ। দেখিছানে তৰাৰ নাম কেনেকুৱা? এইবোৰ প্ৰকৃততে ৭গৰাকী ঋষিৰ নাম। তৰাৰ নাম নহয়, ঋষিৰ নাম। পুল আৰু ক্ৰোটো নক্ষত্ৰক সৰলৰেখা এডালেৰে সংযোগ কৰি ৰেখাডাল সন্মুখলৈ বহাই দিলে যিটো উজ্জ্বল নক্ষত্ৰ পোৱা যায়, সেয়াই ধ্ৰুৱ তৰা। উত্তৰ আকাশত এই ধ্ৰুৱ তৰাক নিৰীক্ষণ কৰিয়ে এসময়ত নাবিকসকলে সাগৰত জাহাজ চলাইছিল। ধ্ৰুৱ তৰাৰ বাহিৰে বাকী তৰাকেইটা দীপ্তিহীন। অকল ধ্ৰুৱ তৰাৰহে পোহৰ আছে, বাকীকেইটা তৰাৰ পোহৰ নাই। ৰাতি বেলিৰ পোহৰ চন্দ্ৰলৈ ছিটিকি যায় আৰু সেই চন্দ্ৰলৈ ছিটিকি যোৱা পোহৰবোৰ পৃথিৱীত পৰে আৰু তেতিয়া ৰাতি জোনৰ এই পোহৰক আমি জোনাক বুলি কওঁ। জোনাক নিশা বুলি কোৱা নাই। একেবাৰে পোহৰ হৈ থাকে, আন্ধাৰ নাথাকে। প্ৰথমে জোনটো কাচি জোন হয়, যিকেইদিনা ৰাতি আন্ধাৰ নাথাকে, পোহৰ থাকে, সেইকেইদিনা তোমালোকে জোনটো চাবাচোন কাচিখনৰ নিচিনা হৈ থাকে। আৰু সেই কাচিখন ক্ৰমান্বয়ে মানে কি হ'ল, ডাঙৰ হৈ হৈ এসময়ত গোলাকাৰ হয়। সেই গোলাকাৰ কাচিখনে সেই গোলাকাৰ ৰূপ ল'বলৈ 15 দিন সময় লাগে। সেই সম্পূৰ্ণ গোলাকাৰ ৰূপ লাভ কৰা জোনটোকে পূৰ্ণিমা বোলে। যেতিয়া পূৰ্ণিমা হ'ব, আকাশত কাচি জোন দেখা পাম, তেতিয়া কিছুমান উৎসৱ হয়, যেনে ৰাস হয়, ফাকুৱা হয়, লক্ষ্মী পূজা হয়,
মহোহো হয়। আকৌ মুছলমানসকলৰ উৎসৱ ঈদো সেই কাচি জোন বা পূৰ্ণিমাৰ লগত সম্পৰ্কিত। তাৰপৰা পূৰ্ণিমাৰ পিছত যোনটো কাচিখন গোলাকাৰ ৰূপ লয় আৰু তেতিয়া আঁউসী বা অমাৱস্যা হয়। সেই আঁউসী বা অমাৱস্যাৰ লগতো কিছুমান উৎসৱৰ সম্পৰ্ক আছে, যেনে দেৱালী হ'ব, কালী পূজা হ'ব আৰু শিৱৰাত্ৰি, এইবিলাক হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো তোমালোকে অলপ হ'লেও বুজি পালা নিশ্চয়। আকাশত কি কি এইবিলাক বস্তু আছে, আকাশখন কিয় নীলা দেখি, এই বহু কথাই জানিলা। তোমালোকলৈ পুনৰবাৰ মৰম যাচি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।